বিগত দুবছৰ ধৰি বন্ধ হৈ আছে কাছাৰৰ এটা গুৰুত্বপূৰ্ণ পথ শিলচৰ বৰখলা আৰু কাটিগড়া সংযোগী শিলচৰ কালাইন পথটোত বন্ধ হৈ আছে গধুৰ বাহনৰ চলাচল পথছোৱা বন্ধ হৈ থকাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে অঞ্চলবাসী স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীয়ে প্ৰতিদিনে ভোগ কৰিব লগা হৈছে জমৰ যাতনা এই সন্দৰ্ভত আমাক সাংবাদিক সমীন সেন ডেকাই জনাব সবিশেষ হয় বৰাকৰ পথঘাটৰ যথেষ্ট উন্নয়ন হোৱা বুলি দাবী কৰা এই বিজেপি চৰকাৰৰ দিনতে দুবছৰ ধৰি বন্ধ হৈ আছে এটা গুৰুত্বপূৰ্ণ পথ কাছাৰ জিলাৰ শিলচৰ কালাইন যে গড়কাপ্তানি পথটো আছে এই পথটো বিগত দুবছৰ ধৰি গভীৰ যান বাহনৰ বাবে বন্ধ হৈ আছে কাৰণ এই যে দেখা পাইছে মোৰ পিছফালে থকা এইখন দলং এইখন আছে ভাঙ্গাৰপাৰত অৱস্থিত এই ভাঙ্গাৰপাৰৰ এই দলংখন সামান্য মেৰামতিৰ অভাৱত বিগত প্ৰায় দুবছৰ ধৰি এইদৰে বন্ধ হৈ পৰিছে যাৰ ফলত এই পথছোৱাৰে গভীৰ যান বাহনৰ অহা যোৱা সম্পূৰ্ণ বন্ধ কৰি দিছে গড়কাপ্তানি বিভাগে এটা কথা ক'ব লাগিব যে এই পথটো সংযোগ হৈছে শিলচৰ বৰখলা আৰু কাটিগড়া তিনিটা বিধানসভা সমষ্টিক এই সংযুক্ত কৰিছে এই পথটোৱে কিন্তু এই পথটোৰে গুৱাহাটীৰ পৰা শিলচৰলৈ বা শিলচৰৰ পৰা কাটিগড়া বৰখলা সহ বিভিন্ন ঠাইলৈ প্ৰতিদিনে শ গাড়ী অহা যোৱা কৰে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে কিন্তু এই ৰাস্তাটো সাধাৰণ এই ব্ৰিজখন মেৰামতি নকৰাৰ ফলত এইদৰে দুবছৰ ধৰি বন্ধ হৈ পৰিছে যাৰ ফলত এই এলেকাৰ যিসকল ঘৰ নিৰ্মাণ কৰা বা যিসকল ব্যৱসায়ী আছে তেওঁলোকে শিলচৰৰ পৰা বস্তু অনা নিয়া সামগ্ৰী অনা নিয়া কৰাত বা এখন এম্বুলেন্স অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই মুহূৰ্তত আছোঁ মোৰ লগত স্থানীয় ৰাইজ আছে আমি তেখেতসকলৰ পৰা জানিব বিচাৰিম যে দাদা এই পথছোৱাৰ নাম কি আৰু কিমান দিন ধৰি এইটো বন্ধ হৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ সমস্যা কি হৈছে আৰু এই সমষ্টিটো আমি জানো এই ঠাইখিনি তিনিটা সমষ্টি সংযোগ কৰা আছে এটা বরকলা সমষ্টি কাছাড় জেলার বরকলা সমষ্টির এই ব্রিজটা আপনারা দেখতেছেন গত দুবছর থেকে এই ব্রিজটা খুবই ঝুঁকিপূর্ণর মধ্যে আছে আপনারা শিলচর গুয়াহাটির একমাত্র এই রাস্তাটা মানে এই রাস্তায় শিলচরের লোক যদি গুয়াহাটি যাওয়া আসা করে সময়টা খুব কম লাগে রাস্তাটা খুবই মানে এইদিকে যাওয়ার যদি বদরপুর হয়ে যাওয়া হয় তাহলে খুবই মানে লম্বা হয় রাস্তা তার কারণে এই রাস্তাটা খুবই গুরুত্বপূর্ণ শ গাড়ি রোজ দিন এই রাস্তায় পারাপার হচ্ছে এই ব্রিজটা ঝুঁকিপূর্ণ অবস্থাত আমরা এই অঞ্চলের মানুষ খুবই বর্তমানে অসুবিধার সম্মুখীন আছেন এখানে স্কুল কলেজ আছে ছাত্ররা যাওয়া আসাতে খুবই অসুবিধা হচ্ছে তাই আমি আসামের মাননীয় মুখ্যমন্ত্রী আমাদের মামা শ্রদ্ধেয় হিমন্ত বিশ্ব শর্মা মহাশয়ের দৃষ্টি আকর্ষণ করছি উনি যাতে অতি সত্বর আমাদের এই পিছপড়া অঞ্চলে নজর দেওয়ার জন্য এবং আমাদের এই ব্রিজটি খুবই তাড়াতাড়ি এটা মেরামতি করিয়ে দেওয়ার জন্য ওনার দৃষ্টি আকর্ষণ করছি স্থানীয় লোকৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমীন সেন ডেকা আমাক ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে